বৰপেটাৰটোত চাঞ্চল্যকৰ ঘটনা গুৱাহাটীত চাকৰি ইণ্টাৰভিউ দিবলৈ যোৱা এজন যুৱকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ মৃত যুৱকজন বৰপেটাৰটোৰ ১ নং বাহাবাৰী গাঁৱৰ প্ৰসেনজিৎ বৰ্মন পৰিয়ালৰ লোকে জনোৱা মতে মঙলবাৰে বহু আশাৰে চাকৰি সাক্ষাৎকাৰৰ বাবে গুৱাহাটীলৈ গৈছিল প্ৰসেনজিৎ বৰ্মন নামৰ যুৱকজন কিন্তু সাক্ষাৎকাৰ দি নিশালৈ ঘৰলৈ উভতি নহা নাছিল যুৱকজন পৰিয়ালৰ লোকে যুৱকজন ক'ৰবাত থকা বুলি অনুমান কৰিছিল যদিও আজি ঘৰৰ সমীপৰ বৰতলাৰ পথাৰৰ মাজত ৰহস্যজনক অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় এই ঘটনাক লৈ সমগ্ৰ বৰপেটা ৰোড চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এয়া হত্যা নে আত্মহত্যা ইয়াৰ আঁৰৰ কোনো ৰহস্য লুকাই আছে নেকি সেই বিষয়ে আৰক্ষীক তদন্তৰ অনুৰোধ ৰাইজৰ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ লগতেই ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে এজন শিক্ষিত যুৱকৰ এনে অকাল মৃত্যুৱে সমগ্ৰ বাহাবাৰী অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে কালি 8:30-9টা বজাত মোৰ পৰা পইচা খুজিছে আগৰ পৰা কৈছিল ঘৰতে পাই যে মোৰ গুৱাহাটীত এটা পৰীক্ষা আছে ইণ্টাৰভিউ এই ইণ্টাৰভিউ দিবলৈ মানে পইচা খুজি মানে ঘৰৰ পৰা কৈছে আৰু কি 9টা বজাত গুৱাহাটী গৈছে পইচা দিছোঁ 1,000 টকা খুজিছিল ৰাতিপুৱা 9:30 বজাত ৰাতি অহা নাই আৰু ফোন আমি যোগাযোগ কৰিছোঁ ফোন কৰা নাই আৰু কিছুমান যেতিয়া লগৰ আছে ইয়াৰ ওচৰত কৰিছোঁ 4টা বজাত আমাৰ ইণ্টাৰভিউ আছে তাৰপিছত আৰু পোৱা নাই আৰু মোৰ গাটো অলপ বেয়া আছিল মই অলপ টোপনি দিছিলোঁ সাৰি পোৱা নাই পুৱাতে উঠি মানে এতিয়া শুনি পাই আছোঁ সেনে অৱস্থা ল'ৰাটো আপোনাৰ ধৰক ডিগ্ৰীটো কমপ্লিট হোৱা নাই মানে হাই ছেকেণ্ডেৰী এই আপোনাৰ এইটো GLC কলেজ পঢ়াশুনি মোটামুটি ভালে আছে ছাৰ কাজিয়া হোৱা নাই আমাৰ যোৱাকালি ৰাতিপুৱা ওলাই গৈছিল হয় তাৰপিছত ৰাতিত পুৱাতে উঠিছিল পুৱাতে BJP চেণ্টাৰত যাব এই কৰিছিল তেতিয়া ক'লে অলপ পলম কৰি গ'লেও কাম হ'ব ল'ৰাৰ নাম প্ৰসেনজিৎ বৰ্মন বয়স 23-24 সেনে হ'ব মোৰ নাম পদ্ম কুমাৰ বৰ্মন ল'ৰাজন এনে কি কৰা আছিল ল'ৰাজন এনে ঘৰতে মানে কিবাখিনি বেলেগৰ লগত অলপ কাম চাম কৰিছিল মই হাক দিছোঁ কাম বন কৰিব নালাগে ঘৰতে থাক নাই 4টা ল'ৰা এইটোও সৰু পঢ়া পাতি কৰিছিল আমি ছাৰ আমি দৰ্জি কাম কৰোঁ ঘৰতে আমাৰ ঘৰে 1 নম্বৰ বাহাবাৰী নিচা নাখায় এনে গুটকা খাব পাৰে মানে গুটকা ৰুটাই এনে খায় ঘৰুৱা কাজিয়া নাই আমাৰ অশান্তি মানে কথা হ'ল ছাৰ আমাৰ অশান্তি আমি ভাবছোঁ যে এই চৰকাৰী চাকৰি যদি নাপায় তেনেহ'লে কোম্পানীত দিম এই আশা কৰিছোঁ কোম্পানী মেনেজাৰৰ ওচৰত মই গৈছিলোঁ কৈছোঁ কাইলৈ হ'ব যেতিয়া সময় আহে তেতিয়া যিটো মানুহ লয় তেতিয়া তাতে সোমাই দি আছিল আগতে এটা দিছিল সেইটো পাছ কৰিছিল এতিয়া এটা কিবাখিনি তাৰ কাগজৰ কাৰণে সি যাব পৰা নাই তাতে